অসমৰ মুখ্যমন্ত্ৰীয়ে এই একদম 2 নম্বৰী মাথাটোৰে পৃথিৱীৰ 3 নম্বৰী 6 নম্বৰী 7 নম্বৰী 10 নম্বৰী মাথাটোৰে ভাবি চিন্তি উলিয়াইছে বোলে মই সেইকাৰণে চিনেমা চাবলৈ যোৱা নাই কাৰণ চিনেমাখনো সাগৰৰ পাৰত হৈছিলে আৰু পানী কাষলৈ নেযাবলৈকে কৈ থৈছিলে আৰু পানী কাষলৈ যোৱাৰ কাৰণে যদি মই চিনেমাখন চাবলৈ যাওঁ মই মুখ্যমন্ত্ৰী যিহেতু মই নোট লিখিব লাগিব মই একচন ল'ব লাগিব কাক ব্লেকমেইল কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে তাৰমানে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব খোজা নাই তাৰ আগতে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা মানুহবিলাককো দোষী সাব্যস্ত কৰিব খুজিছে তেওঁলোককো ভয় খুৱাই ল'ব খুজিছে যে হাল্লা নকৰিবি দেই যদি ন্যায় দাবী কৰ তহঁতিও বিপদলৈ আহি আছো তাৰমানে একেবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সকলোকে দোষী সাব্যস্ত কৰিবৰ কাৰণে তাৰমানে এই গোটেই কাৰবাৰটো কৰি আহিছে নহয় জানো অসমৰ মুখ্যমন্ত্ৰীজনক কোনে জনাব এতিয়া কোন মানুহে জনাব যে এজন মানুহে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা ঘটনা বেমাৰী মানুহ এজনক জোৰ জবৰদস্তি মদ খাবলৈ দি ৰাতি টোপনি ক্ষতি কৰাই মদ খুৱাই আকৌ ৰাতিপুৱা সাগৰত জাপ মাৰিবলৈ দিব সাগৰত চুইমিং কৰাৰ সকলো নিয়ম ভংগ কৰি লাইফ জেকেট নিপিন্ধাকে জাপ মাৰিবলৈ দিব আৰু এজন দুৰ্বল মানুহক সাঁতুৰিবলৈ দি যি ৰেগুলাৰ সাঁতুৰি নাথাকে আপুনি নিজে এবাৰ সাঁতুৰি চাবচোন বাৰু সকলোৱে পুখুৰীতে সৰু পুখুৰী এটাতে সাঁতুৰি চাবচোন ইপাৰ পৰা সিপাৰ হওঁতে আপোনাৰ বুকুখন একদম উশাহ বন্ধ হৈ যাওঁ লাগে নে নাই সাগৰত এজন অনভিজ্ঞ মানুহক সদায় সাঁতুৰি নথকা চুইমাৰ নোহোৱা বা নদীৰ পাৰত অনবৰতে এইবিলাকৰ কামত জড়িত নথকা মানুহ এজনক তাকো আকৌ লাইফ জেকেট নোহোৱাকে আকৌ তেওঁক সাঁতুৰিবলৈ দিয়াটো কেনেকুৱা ধৰণৰ ঘটনা সেইটো হত্যাৰ ফালে ঠেলি দিয়া ঘটনা আৰু আনটো হ'ল যদি সাগৰৰ পাৰত শ্বুটিঙো কৰিছে মই নাজানো কৰিছে নে নাই শ্বুটিং আকৌ কেতিয়াবা ৰুমৰ ভিতৰতে সাগৰ দেখুৱাই দিব পাৰে মই নাজানো কি কৰিছে কিন্তু এই শ্বুটিংটোৰ লগত যে সাগৰত এনেকৈ মাৰিবলৈ নিয়াটোৰ পাৰ্থক্য আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোকে নকৈ এতিয়া কি কৰিছে এটা ব্লেকমেইলৰ ৰাজনীতি কৰিছে কাক কৰিছে জুবিনদাৰ বৌ জুবিনদাক ভাল পোৱা চিনেমাখনৰ প্ৰযোজক পৰিচালক সেই সকলোকে মানে দোষী সাব্যস্ত কৰি পেলাইছে তাৰমানে ৰৈ বিনালে চিনেমাখন বনোৱাটোৱেই অপৰাধ অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোৱে ক'লে কাৰণ তেওঁ সাগৰৰ পাৰত গৈ এই চিনেমাখন বনাইছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চাবলৈ যোৱা নাই কাৰণ যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁ নোট লিখিব লাগিব তেওঁ একচন ল'ব লাগিব তেওঁ তাৰমানে তেওঁলোকক জেলত দিব লাগিব জুবিন গাৰ্গৰ পত্নীক কাৰণ তেওঁ গৈছিলে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ এই একদম 2 নম্বৰী মাথাটোৰে পৃথিৱীৰ 3 নম্বৰী 6 নম্বৰী 7 নম্বৰী 10 নম্বৰী মাথাটোৰে ভাবি চিন্তি উলিয়াইছে বোলে মই সেইকাৰণে চিনেমা চাবলৈ যোৱা নাই কাৰণ চিনেমাখনো সাগৰৰ পাৰত হৈছিলে আৰু পানী কাষলৈ নেযাবলৈকে কৈ থৈছিলে আৰু পানী কাষলৈ যোৱাৰ কাৰণে যদি মই চিনেমাখন চাবলৈ যাওঁ মই মুখ্যমন্ত্ৰী যিহেতু মই নোট লিখিব লাগিব মই একচন ল'ব লাগিব তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছে কাক ব্লেকমেইল কৰিব খুজিছে কাক কি কথা ক'ব খুজিছে সেইকাৰণে মই আপোনাক লোকক এটা কথা ক'ব খুজিছো স্পষ্টকে যে মুখ্যমন্ত্ৰীয়ে তাৰমানে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব খোজা নাই তাৰ আগতে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা মানুহবিলাককো দোষী সাব্যস্ত কৰিব খুজিছে তেওঁলোককো ভয় খুৱাই ল'ব খুজিছে যে হাল্লা নকৰিবি দেই যদি ন্যায় দাবী কৰ তহঁতিও বিপদলৈ আহি আছো আৰু এনকুৱাৰী ৰিপৰ্টটো কি হ'ব সেইটোও বুজি পালো এতিয়া মুখ্যমন্ত্ৰীয়ে মোটামুটি এটা ইংগিত দি দিলে যে অসমৰ জুবিন গাৰ্গৰ তদন্তটো হ'ব যে জুবিন গাৰ্গে সাগৰৰ পানীলৈ যাব নোৱাৰে নদীৰ কাষলৈ যাব নোৱাৰে বুলি পুখুৰীৰ পাৰলৈ যাব নোৱাৰে বুলি জুইৰ কাষলৈ যাব নোৱাৰে বুলি কৈছিলে আৰু ইহঁতি জুইৰ কাষলৈ লৈ গ'ল আৰু জুইৰ কাষলৈ লৈ গৈ ইহঁতক মাৰিলে তাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰা আগলৈকে কোন দুখী আছিলে সববিলাক মই উলিয়াম বুলি যে কৈ আছিলে যে বহু দিনৰ আগৰ পৰা বোলে কিবা কিবি যে কৈ আছিলে তাৰমানে একেবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সকলোকে দোষী সাব্যস্ত কৰিবৰ কাৰণে তাৰমানে এই গোটেই কাৰবাৰটো কৰি আহিছে নহয় জানো সঁচা কথা কৈছো নে নাই বাৰু মই কিবা মিছা কথা কৈছো নেকি আপোনালোকে নিজে ভাবি লওকচোন এবাৰ